একে ফাটি ফুটি ওলাই ৰাতিপুৱা 5টাতে একদম NB নিউজ লাগি আছে এয়া আমাৰ ঘৰত এয়া সেয়া অকণমান ঘৰখন দেখাই দিছোঁ বহুত যে এইবাৰ বিহুতিবৰী ছিজন 2 মই নাচিব গৈছিলোঁ কৈছিলে যে বা থাৰ্ড ৰাউণ্ড কেতিয়া আহিব আমাৰ দেহাৰ ৰিজাল্ট দিব। হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে আৰু আমাৰো ভালেই। স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ আৰু ৰাতিপুৱা আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ কাৰণ আপোনালোকক এটা খবৰ দিবলগীয়া আছে আৰু ভাল মানে ইমান ভালো নহয় কাৰণ কি ক'ব দেহা বেয়া আছিলে, এতিয়া কোনোমতে দৰৱ চৰব খাই অকণ ভাল হৈছে আৰু ছোৱালীও গা বেয়া হ'ল মাজতে আৰু সেইকাৰণে ইউটিউবত বৰকৈ ভিডিঅ'জ বনোৱাও নাই আৰু লাহে দিহে ভালকৈ বনাম আৰু ৰেগুলাৰকৈ দিম বুলি ভাবিছোঁ ভিডিঅ' আৰু আজি বিশেষ এটা কথা কম বুলি ভাবিছোঁ আৰু এতিয়া ভাত পানী খাই গা পা ধুই আজৰি বিজৰি হৈ মানে ধুনীয়াকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু তাতে কি জানেনে ৰাতিপুৱা স্কুল ছোৱালী 7টা 4টাতে পঠিয়াব লাগে। বাপৰে কি গৰম উঠিছে নহয়, ফেনখন লগাই লওঁ। আৰু আপোনালোকে কেনেকুৱা পাইছে গৰম জনাবচোন। আমাৰ ইয়াত এনেকুৱাই ভয়ংকৰ গৰম হৈছে নহয় আৰু ৰ'দটোতো ক'বই নালাগে, একে ফাটি ফুটি ওলাই ৰাতিপুৱা 5টাতে একদম ইমানেই টানকৈ ৰ'দ দিয়ে নহয়, চিন্তাই লাগি যায় দিনডাল কেনেকৈ চলিম কি কৰিম। আৰু এতিয়াই ইমান গৰম, মই ভাবোঁ অলপ দিনৰ পাছত বাৰু কেনেকুৱা অৱস্থা এটা হ'ব, বহুত গৰম হ'ব। আৰু এতিয়া ছোৱালীক পঠিয়াই মেলি স্কুললৈ আজৰি বিজৰি হ'লোঁ, মাহঁতো ওলাই গ'ল, ময়ো খাই বৈ গা পা ধুই আজৰি বিজৰি হৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ কাৰণ আপোনালোকে জানে প্ৰতিটো খবৰ আপোনালোকক দি থাকোঁ আৰু এইটো খবৰো বোলো দি দিওঁ আৰু যিহেতু বহুতে মোক সুধি আছিলে আৰু সেইকাৰণে বোলো কৈ দিওঁ আৰু সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু কি ক'ব, যিদিনাই মানে আমাৰ বিহুতি বোৱাৰী ছিজন 2 চলি আছে ন এতিয়া, মোৰ মানে যিদিনাখনিয়ে দিব বুলি গম পায় ৰাইজে আমাৰ ঘৰত একদম পূৰা টিভি এনেকৈ লাগিয়ে থাকে নন ষ্টপ। এয়া NB নিউজ লাগি আছে কাৰণ এডবোৰ যে আমাৰ এডভাৰটাইজবিলাক যিহেতু দি থাকে ন আগতীয়াকৈ, সেইখিনি হ'লেও মানে চাই থাকে আৰু লগাই থৈ দিছে NB নিউজ। আকৌ ইয়াৰ পিছত কিজানি মোৰ এড দিব আৰু NB নিউজ লাগিয়ে থাকে আৰু মোৰ বিহু মানে ওলাব বুলি। আৰু বহুত দিন আপোনালোকক দেখুৱাই দিয়া নাই, এয়া আমাৰ ঘৰৰ পৰিৱেশটো অকণমান দেখাই দিওঁ ৰ'ব। এয়া আগফালে বাৰান্দা, সেয়া পূৰা ৰ'দ, অলপ মুকলি চুকলি কৰি দিয়া হৈছে কাৰণ ইমান সাপ চাপ হৈছে নহয়। আৰু বহুতে মোক কৈ থাকে হোম ট'ৰ দিবা, ভালকৈ হোম ট'ৰ দিবা, আৰু হোম ট'ৰনো কি দিম আৰু আগতে এটা ভিডিঅ' দিছিলোঁ সেইটোৱে আছে, বেলেগকৈ দিয়া নাই। পাছে পৰে যদি আকৌ ভালকৈ ঘৰখন সজাওঁ তেতিয়া মই ভালকৈ হোম ট'ৰ বনাই দিম বাৰু। আৰু এয়া ড্ৰয়িং ৰুমটো আমাৰ এনেকৈ সজাইছোঁ আৰু কিবাকিবি সেইবোৰ ট্ৰফি চফিৰ ওপৰত সজাই থৈছোঁ। এইফালে মোৰ কিছুমান হেৰি আছে আৰু এয়া মই মানে এনেকুৱা বেজবিলাক কি কৰোঁ জানে ৰাইজ, বহুত আছে বেজ মানে এনেকৈ ইয়াতে ৰাখি থৈছোঁ বৰ্তমান, ইয়াতে ৰাখি থৈছোঁ, কিছুমান থৈ দিয়া আছে আৰু এই বৰ্ষৰ পোৱা কিছুমান সম্বৰ্ধনা পত্ৰ। সেয়া আৰু এটা বস্তু দেখাওঁ ৰ'ব, আমাৰ দেহাই অনলাইনত তাই ভাল দেখি অৰ্ডাৰ কৰিব কওঁ এৰাই আহিব। এইটো চাওক মোৰ ইমান ভাল লাগিলে, এইটো অনলাইনত পাই অৰ্ডাৰ কৰি আনিলোঁ আৰু ইয়াতে এতিয়া আনি থৈ দিছোঁ আৰু সেয়া অকণমান ঘৰখন দেখাই দিছোঁ। বহুতে মোক কৈ আছিলে বা অকণমান ঘৰখন দেখাবা বুলি, অকণমান কেনে দেখাই দিছোঁ আৰু পাছে পৰে মই ভালকৈ হোম ট'ৰ দিম আৰু এতিয়ানো কি হোম ট'ৰ দিব যি কি নহওক। এতিয়া আহি পাকঘৰ পাই গ'লোঁ ৰ'ব। যি কি নহওক এতিয়া পাকঘৰলৈ আহি লৈছোঁ, এইখিনিতে আৰামছে বহি আপোনালোকৰ লগত কথা পাতোঁ বুলি। আৰু এইটুকা জেগা মোৰ খুব প্ৰিয়, মই আগতেও কৈছোঁ। এইটো পাকঘৰ হয় আৰু এইখিনিতে বহি থাকি এইফালে পাছফালে দেখি মুকলিকৈ আৰু খুব ধুনীয়া বতাহো মাৰি থাকে, মানে এইখিনিতে বহি থাকি মোৰ খুব ভাল লাগে। প্ৰায় ভিডিঅ' মই এইখিনিৰ পৰাই বনাওঁ, আপোনালোকে যদি যিসকলে ফেচবুকত ভিডিঅ' চাই তেওঁলোকে গম পাবই। এইখিনিতে বহি থাকি ভিডিঅ' বনাই খুব ভাল লাগে আৰু ইমান ধুনীয়া বতাহ মাৰি আছে, চব মিহিকৈ বতাহ মাৰি আছে, একদম ভাল লাগি গৈছে। আৰু এতিয়া আহোঁ মেইন কথাটোলৈ, কাৰণ আপোনালোকে যিহেতু জানেই যে এইবাৰ বিহুতিবৰী ছিজন 2 মই নাচিব গৈছিলোঁ আৰু প্ৰথম ৰাউণ্ড নহয়, আমি ছেকেণ্ড ৰাউণ্ডৰ পৰা এণ্ট্ৰি আছিলোঁ। ছেকেণ্ড ৰাউণ্ডৰ দি গ'ল, ছেকেণ্ড ৰাউণ্ডৰ ভিডিঅ' মই সম্পূৰ্ণ দি থৈছোঁ, ইয়াতে আপোনালোকে কোনোবাই চোৱা নাই চাবগৈ। আৰু আজি এই মোৰ থাৰ্ড ৰাউণ্ড দিব আৰু সেইকাৰণে ভাবিলোঁ মই ভিডিঅ' এটা বনাই দিওঁ, যিহেতু মই আগতেই কৈছিলোঁ যে মোৰ ভিডিঅ' অহা আগে আপোনালোকক মই খবৰ দিম। আৰু বহুতে কৈও আছিলে যে বা থাৰ্ড ৰাউণ্ড কেতিয়া আহিব তোমাৰ বিহুতিবৰী থাৰ্ড ৰাউণ্ড কেতিয়া আহিব চাবলৈ ৰখি আছোঁ। আৰু সেইকাৰণে বোলো নাই খবৰটো দি দিওঁ, কাৰণ বহুতে হয়তো গম নাপাবও পাৰে। আৰু আজি আহিব সন্ধিয়া, আৰু সন্ধিয়া 7টা 7:30 মানৰ পৰা দিব আৰু আপোনালোকে চাব। আপোনালোকে চোৱাটো খুব প্ৰয়োজন বুলি ভাবোঁ, কিয়নো আপোনালোকে যিখিনি কমেণ্টছ কৰে, যিখিনি ভুল শুদ্ধ আঙুলিয়াই দিয়ে, মোৰ কাৰণে সেইখিনিহে বেছি ইম্পৰ্টেণ্ট মানে। গতিকে মই সেইকাৰণে প্ৰতিটো খবৰ দিবলৈ চেষ্টা কৰোঁ আৰু মইতো যদি পাৰোঁ ভিডিঅ' কৰি আপলোড কৰিমেই গোটেই এই ভিডিঅ'টো, যদি পাৰোঁ। আৰু আপোনালোকে যিসকলে এতিয়া চাব নোৱাৰে, তেতিয়া আজি চাব নোৱাৰে, পাছত চাব পাৰিব। বহুতে সুধি আছিলে, মই সেইকাৰণে কৈছোঁ বাৰু দেই, মানে খবৰটো দিয়াটো ভাল হ'ব, সেইকাৰণে বোলো ভাবিলোঁ খবৰটো দি দিওঁ আৰু সেইকাৰণে ভিডিঅ'টো বনালোঁ, আপোনালোকে চাবগৈ। আজিও 4গৰাকী আছে মোৰ লগত, তাৰে 2গৰাকী ওলাব, সেয়া চাবচোন বাৰু কেনেকুৱা লাগে আপোনালোকে ক'ব।
আৰু ৰাতিলৈ যিহেতু মোৰ বিহু নাচ দিব আৰু তেওঁলোকে মানে অকণমান এতিয়া এড দিছিলে আৰু এডকণ মই ভিডিঅ' কৰি ৰাখিছিলোঁ ইয়াতে লগাই দিওঁ আপোনালোকে চাবচোন সেইকণকে আৰু মোৰ মানে এপিছডটো চাব আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি কিন্তু একদম ক'বলৈ নাপাহৰিব যুঁজত নামিব 4 গৰাকী এলিমিনেট হ'ব 2 গৰাকী কোন হ'ব এলিমিনেট গহপুৰৰ ভূমিকা নে ডিব্ৰুগড়ৰ পাপৰি লখিমপুৰৰ তবি নে শিৱসাগৰৰ পাপৰি এলিমিনেশ্যন ৰাউণ্ডৰ শনিবাৰৰ খণ্ড নিশা 7:50 পুনৰ সম্প্ৰচাৰ দিনৰ 1 বজাত আৰু নিশা 11:30 বজাত আৰু এতিয়া মানে যাবই লাগিব এফালে গা চা ধুই মেলি আজৰি হৈ আছোঁ কাম বন কৰি কাৰণ আজি আমাৰ দেহাৰ ৰিজাল্ট দিব আৰু সঁচাকৈ মনটো কেনেকুৱা লাগে সিদিনাখনি স্কুল গৈছিলেহে এতিয়া পৰীক্ষা দিব পৰা হ'ল পৰীক্ষা দি আকৌ ৰিজাল্ট দিব মোৰ যে ভাবিলেই কেনেকুৱা লাগে নহয় মনটো আজি তাই প্ৰথম ৰিজাল্ট দিব মানে যিহেতু নাৰ্চাৰীতে পৰীক্ষা দিছিলে তেতিয়া ৰিজাল্ট হিচাপে নাছিলে এনেই আৰু সিহঁতক হেৰি কৰিছিলে কিন্তু আজি এতিয়া তাহাঁতৰ তাইতে LKG এতিয়া প্ৰথম পৰীক্ষাটো হৈছে আৰু আজি ৰিজাল্ট দিব তাতে মানে মিটিঙো অভিভাৱকসকলৰ মিটিঙো আছে মিটিঙতো যাব লাগিব ৰিজাল্টটো আনিব লাগিব তাই কেনেকুৱা লাগিছে তাইতো বুজিয়ে পোৱা নাই বাৰু আৰু মোৰহে মানে মনটো বিৰাট ভয় লাগি আছে কাৰণ ৰিজাল্ট দিব আৰু সেয়া ভগৱানকে খাটিছোঁ আৰু ভালে মই মানে ছোৱালীজনী এনেকুৱা হ'ব নালাগে মানে আৰু মই এইটো নিবিচাৰোঁ যে তাইৰ পৰা যে তাই একদম কিবা ফাৰ্ষ্ট হওক কিবা হওক মই সেইটো মানে আশা নকৰোঁ মই আশা কৰোঁ যে শিকোৱাখিনি ভালকৈ শিকক ভালকৈ লিখিবলৈ পাৰক আৰু মানে ভাল স্বভাৱৰ হ'ব লাগে আৰু সমীৰ হ'ব লাগে মই সেইটোৱে জানো মানে তাকে যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ কি হয়গৈ নাজানো আৰু ল'ৰা ছোৱালী আজিকালি মতি গতিহে যি ঠিক আছে এতিয়া ওলাওঁগৈ আৰু ভাবিলোঁ সেই খবৰটোকে দিওঁ বুলি আজি ভিডিঅ'টো বনালোঁ আৰু এতিয়া যাওঁ তাকে ওলাই মেলি তাইকো আনিব হ'ব তাৰপাছতে আমাৰ মিটিং আছে যিহেতু স্কুলতে গতিকে বেছি দীঘল কৰি নাথাকোঁ চাব আজি মোৰ এপিছড 3rd ৰাউণ্ডৰ কেনেকুৱা হয় কি কথা ক'ব আজি অকণমান সুকীয়া হ'ব আপোনালোকে অলপ বেলেগ এটা আমেজ পাব সেইকাৰণে কৈছোঁ আপোনালোকে চাবলৈ একদমেই নাপাহৰিব আৰু ইয়াৰ পাছতো কেতিয়া ভিডিঅ' আহে কি কথা মই খবৰ দিম যদি পাৰোঁ যিমানখিনি পাৰোঁ ঠিক আছে এতিয়া ভিডিঅ'টো ইমানতে সামৰি দিছোঁ যদি ভিডিঅ'টো চাই কিবা এটা ভাল পাইছে প্লিজ লাইক কৰিব কমেণ্টত ভাল বেয়া বিলাক ক'বলৈ একদমেই নাপাহৰিব আৰু নতুনকৈ চাই থকাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ ৰাখিছোঁ পুনৰ লগ পাম এটি নতুন ভিডিঅ' সৈতে বাই